মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ এগৰাকী ছাত্ৰীক অশালীন ইংগিত দি এতিয়া বিপদত পৰিছে প্ৰধান শিক্ষক অজয় মজুমদাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে কেৱল অশালীন ইংগিত দিয়াই নহয় পঞ্চম শ্ৰেণী এগৰাকী ছাত্ৰীৰ গোপন অংগত হাত দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বিদ্যালয়খনত অভিভাৱকৰ লগতে স্থানীয় ৰাইজ উপস্থিত হৈছে আৰু জবাবদিহি কৰিছে প্ৰধান শিক্ষক অজয় মজুমদাৰক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষী উপস্থিত হৈছে সেই বিদ্যালয়খনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ লগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ গোপন অংগত হাত দিয়াৰ অভিযোগ উঠিছে এতিয়া প্ৰধান শিক্ষক অজয় মজুমদাৰৰ বিৰুদ্ধে আমি এই মুহূৰ্তত সবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে নলবাৰীৰ জানিগুগত বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি জনাই যোৱাৰ চেষ্টা কৰিছো পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক অজয় মজুমদাৰৰ বিৰুদ্ধে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আৰু গোপন অংগত হাত দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বিদ্যালয়ত উপস্থিত হৈ জবাবদিহি স্থানীয় ৰাইজ আৰু অভিভাৱকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী আৰক্ষী উপস্থিত হোৱা দেখা গৈছে তদন্তৰ বাবে উপস্থিত অতিৰিক্ত আয়ুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক সহ উচ্চ পদস্থ বিষয়া উত্তেজিত ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে প্ৰধান শিক্ষক অজয় মজুমদাৰ আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰি এইজনেই সেইজন প্ৰধান শিক্ষক যিজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে এতিয়া কেইবাটাও ভয়ংকৰ অভিযোগ উঠিছে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ইংগিত দিয়াই নহয় গোপন অংগত হাত দিয়াৰো কিন্তু অভিযোগ উঠিছে আৰু তাৰ পাছতে এক প্ৰকাৰে যদি আমি চাওঁ যে স্থানীয় ৰাইজ উপস্থিত হৈছে সেই বিদ্যালয়খনত আৰু জবাবদিহি কৰিছে অভিভাৱক উপস্থিত হৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ এতিয়া সেই স্থানত আৰক্ষী উপস্থিত হৈছে এই ঘটনা সংঘটিত হৈছে নলবাৰীত সংঘটিত হৈছে আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো এই ঘটনা এক প্ৰকাৰে এতিয়া কপাই গৈছে নলবাৰী কপাই যোৱাৰ দেখা গৈছে যে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ লগত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তেজিত ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে এতিয়া প্ৰধান শিক্ষক অজয় মজুমদাৰ নলবাৰীৰ জানিগুগৰ এখন বিদ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ যে এবাৰ নলবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ প্ৰধান শিক্ষক অজয় মজুমদাৰৰ বিৰুদ্ধে গোপন অংগত হাত দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বিদ্যালয়ত উপস্থিত হৈ জবাবদিহি দাবী স্থানীয় ৰাইজ আৰু অভিভাৱকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী আৰক্ষী তদন্তৰ বাবে উপস্থিত অতিৰিক্ত আয়ুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক সহ উচ্চ পদস্থ বিষয়া আৰু ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে নলবাৰীৰ জানিগুগত বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক যে আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ যিহেতু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ লগত কেৱল অশালীন ইংগিত দিয়াই নহয় ছাত্ৰীগৰাকীৰ গোপন অংগত হাত দিয়াৰো অভিযোগ উঠিছে প্ৰধান শিক্ষক অজয় মজুমদাৰৰ বিৰুদ্ধে তাৰ পাছতে এক প্ৰকাৰে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বিদ্যালয়খনত এই মুহূৰ্তত আমি সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক এটা ডাঙৰ খবৰ এবাৰ নলবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে জবাবদিহি কৰিছে এতিয়া প্ৰধান শিক্ষক অজয় মজুমদাৰক আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ভাল নাম আছিল এইখন স্কুলৰ দ্বাৰা বহুত ল'ৰা ছোৱালীৰ সংস্থাপন হৈছে এইখন স্কুলৰ ভাল ৰিজাল্ট ভাল ফলাফল আৰু যিটো নিৰ্লজ্জ মাষ্টাৰ আহিছে ইয়াত সুকৰ্ম সুশিক্ষা দিবা এৰি সুশিক্ষা দিবলৈ এই মাষ্টাৰজনে আগবাঢ়িছে এই মাষ্টাৰজনক মই কৈছো অতি সোনকালে নিলম্বিত কৰিব লাগিব অতি সোনকালে বৰখাস্ত কৰিব লাগিব অতি সোনকালে ছাছপেনশ্যন কৰিব লাগিব মই এইটো মিডিয়া বন্ধুসকলক আৰু চৰকাৰক মই এইটো আহ্বান জনাইছো জানিগুগ প্ৰাথমিক বিদ্যালয়ত যোৱাকালি পৰহিদিনা এটা ঘটনা ঘটিছিল সেই ঘটনাটো দুটা বিষয়ৰ ঘটনা কিন্তু আমি সেইখিনি জানো কিন্তু ছোৱালী দুটা তথ্য সম্পূৰ্ণ দিব এইখিনি ক'ব লাগে মাষ্টাৰটো ইয়াৰে প্ৰথম প্ৰধান শিক্ষক ইনচাৰ্জ তেখেতে সেইখিনি কোৱা ইনচাৰ্জ বৰ্তমান তেখেতে সদায় মজুমদাৰ অজয় মজুমদাৰ আমাৰ ইয়াৰে শিক্ষক আমি স্থানীয় ৰাইজ ইয়াৰ
ইয়াৰ কোনো ধৰণৰ হোৱা নাছিল কোনো ৰকমৰ আছে মই এখন স্কুলত পঢ়া আছিলোঁ মই এইখন স্কুলত পঢ়ি মই এতিয়া 45 ইয়াৰ্ছ পালোঁ এইখন স্কুলত মই পাঠশালাত ইয়াৰ পৰা পঢ়িছিলোঁ বিদায় লৈছিলোঁ ইয়াৰ পৰা কোনে মই তেখেতক 5-6 বছৰমান এবছৰ হৈ গ'ল সেইটো পুলিচ প্ৰশাসনে যি কৰে আমি ক'ব লগা একো নাই পৰহি মঙলবাৰ দুপৰীয়াই 1টা বজাত চলি গ'লে বাকী গেলা চলি গোটেই ছুটি দিছি মই ঘৰত গা ধুবাক লাগি ছোৱালীজনীক ৰখি আছোঁ তাৰ পৰাই ছোৱালীজনী যাই পোৱা নাই নাপাতে মই একেলগে আহিলোঁ আহোঁতে মোক বাইদেউ এজনে দ্বিতীয় বাইদেউজনে ভাত বাউলি মাতিল তাৰপৰা মই বাইদেউৰ ওচৰত লাগি আহিলোঁ বাইদেউ কিয় মাতিছি কৈছে মই এনেই মাতিছোঁ মাৰাক ভয় লাগে কাৰণে মই মাতিছোঁ মোক কথাটো কোৱা নাই তাৰ পৰা মই ৰখি থাকিলোঁ পিছত নিজনে মোক ক'লা কৈছে মণিজা তুমি যোৱাছো যাই কেনে ছাৰক সোধা যে স্কুল ছুটি দিব নে নাই নিজনে তলা মাৰিব ৰখি আছে তাৰ পৰা যাই কেনে মই ছাৰক ক'লোঁ যে ছাৰ হেৰি হৈছে আপুনি স্কুল ছুটি কিয় দিয়া নাই কৈছে মই এক্সট্ৰা ক্লাছ কৰি আছোঁ মই তাতে 2টা বাজিছি কৈছে স্কুল ছুটি দিয়া টাইম ইতি হৈছে বাকীকেইটা ক্লাছৰ ছুটি দিছি মই ছাৰ খেদি দিব লাগিছিল চলিকেইটা আমি গা মুখ ধুবা ৰখি আছোঁ কৈছে দিয়া ৰ'ব কৈছে মই ABC আখৰকেইটা লেখা দিছোঁ কেইটামানক চালা পিছত মই ছোৱালীজনীক ক'লোঁ যে মাইনা তুমি ছাৰক দেখুওৱা তেওঁ ধৰি সৈতে অহা নাই সৈতে নাহোঁতে মোক আৰু কোৱা নাই তাৰ পৰাই মই ক'লোঁ আমি যাৱা মই ছোৱালীজনীক আনাতে বাকী কেইজনো আহি বাকী কেইজন আহোঁতে বা গুচি গ'লোঁ আৰু আমি যাতে ছোৱালী কেইজনী তুতিয়াৰ বাইদেউক ৰখি কেনে কৈ আছে ঘটনাটোৰ কথা ক'ত কেনেকৈ ছোৱালী দুজনী ক'ত পাছ কৰিছে সেই কথাটো কৈ আছে যাই কেনে মই অলপ আগত সুধিলোঁ মই আম্মা কি ক'লাকে বাইদেউক কৈছে আম্মা কৈছে কি বগীকাটো চব ছাৰে মানি লৈছে অফিচ ৰুমত লৈ কেনে ছাৰে এনে কাম কৰিছে এতিয়া কোনদিনা ছাৰে সিটো ৰাস্তা দি যায় যোন 2টা ছোৱালীৰ গাত হাত দিছে সিফাল দি যায় কালি কিন্তু পৰহি বেলেগ ৰাস্তা দি গৈছে যাতে ছোৱালীজনীৰ মাক একজন আহিল আহোঁতে মাকজনক ক'লা যে আম্মা মোক এনেকৈ দিছে ছাৰে এনেকৈ দিলি তেতিয়া বাইদেউক ক'লোঁ ছোৱালীজনী মাকক ক'লোঁ মই এটা কাম কৰা তুমি যাই কেনে কোৱা কৈছে চাৰিফালে গেলে অজয় মজুমদাৰ তেখেতৰ নাম তাৰ পৰাই ধৰি সেনেকৈ যেতিয়া কোৱাতে ধৰি সেই ছোৱালীজনীৰ মাকে একজনৰ মাকে ক'লা কৈছে আমি এখন স্কুলত নেদাওঁ পুখুৰীবাৰীৰ স্কুলখনত দিম ক্লাছ 5ত পঢ়ে মোৰ ছোৱালীজনী ক্লাছ 5ত পঢ়ে তাৰ পৰাই কালি আৰু মই আহিলোঁ আহোঁতে ধৰি আমি যিটো আমাৰ ছোৱালীক মাষ্টৰে পঢ়ে ডেকা ছাৰক আমি কথাটো ক'লোঁ কওঁতে কৈছে আমি কথাখিনি আলোচনা কৰিম তুমি কথাটো বঢ়াব নালাগে তাৰ পৰা আমি গোটেই ফোনতে যোগাযোগ কৰিলোঁ যে কি কৰা যাব এতিয়া আজি বেলেগৰ ছোৱালীখনে কৰিছে কালি আমাৰ ছোৱালীগিলাখনে কৰিব আৰু স্কুলখনত দেখাত ডাঙৰ দীঘল মোৰ ছোৱালীজনীয়ে এতিয়া আমাৰ ভয় লাগি আছে মই ৰাতিপুৱা 3বাৰমান আহিলোঁ কালি পুৱাও আহিলোঁ আহোঁতে মোক প্ৰথম মানে বাইদেউ আজি সুধিছে যে ফাৰানাৰ মাক আপুনি হেৰি কৰিছে নেকি ইয়াতে ৰখিব আহিছে নেকি মই ৰখি অহা নাই বাইদেউ মই এনে চাব আহিছোঁ মই কালি পৰা মনটো বেয়া তেখেতে প্ৰধান শিক্ষক মই বোলো বাইদেউ মোৰ মনটো বেয়া কাৰণ পৰহিটো ছাৰে সেনে কৰিলে আজি ছোৱালীজনী খেদে দিলোঁ মনটো ঘৰত জিৰাৱে সেনেকৈ আমি ফোনতে গোটেইকেইটা যোগাযোগ কৰি অভিভাৱকখিনি আমি আজি আহিলোঁ কিন্তু ঘটনাটো মঙলবাৰে ছাৰক সুধিলোঁ আমি সোধাতে কৈছে নাই মই মৰাম কৰিছোঁ বাৰু তেখেতে মৰম কৰিছে বাৰু মৰম কৰিলে অফিচ ৰুমত ভোক মাৰি কেনে মৰম কৰিব পৰা তেখেতে সাহসত পাইছে দুজনী আছিল ছাৰ তেখেতে আহিছিল কিন্তু বাকী ক্লাছত ছাৰ এটাও নাই তুতিয়াৰ বাইদেউ তেখেতে গাড়ীত ৰখি আছে ৰান্ধনীজনী আছে বাকী আৰু কোনো নাই আৰু হেডচাৰ আছে তাৰ পৰাই মই আহি পালোঁ এনেতে মই চলিকেইটা গোটাই লৈ গ'লোঁ ছাৰক আমাক এখন স্কুলত নহয় কোনো এখন স্কুলত সেনে মাষ্টৰক আমাৰ প্ৰয়োজন নাই আৰু আপোনালোকে যদি ডিচিশ্যন ল'ব নোৱাৰে তেতিয়াহ'লে আমাক দিয়ক আমি মাইকীকেইটা তেখেতক ডিচিশ্যন ল'ম আৰু অনুগ্ৰহ কৰি মানে আপোনালোকক কৈছোঁ যাতে তেখেতে যদি কোনো স্কুলত মাষ্টৰগিৰি কৰিব নোৱাৰে তেখেতক লগালি বন্ধা থওক তেখেতক উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377